এই সন্দৰ্ভত আপোনাৰ জৰিয়তে সবিশেষ জানিব বিচাৰিছো কিমান সময়ৰ পৰা আলোচনা আৰম্ভ হ'ব আৰু মূলতঃ ২৬ৰ বিধানসভা নিৰ্বাচনে প্ৰাধান্য পাব নে আন কিবা প্ৰসংগক লৈ আজি আলোচনা হোৱাৰ সম্ভাৱনা আছে সব নিশ্চিতভাৱে এঞ্জেলা ২০২৬ৰ বিধানসভা নিৰ্বাচন সমাগত আৰু তাৰ প্ৰাক মুহূৰ্তত এতিয়া প্ৰতিটো ৰাজনৈতিক দলে আচলতে নিজৰ যি পলিটিকেল ষ্ট্ৰেটেজি সেয়া গঠন কৰাৰ ক্ষেত্ৰত বা সেয়া কি ধৰণে আগবঢ়াই নিব দলটোক ২০২৬ৰ বিধানসভা নিৰ্বাচনত সকলোৱে ইতিমধ্যে ৰণনীতি প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে আৰু ঠিক একেধৰণে আজিৰ দিনটোত দুপৰীয়া ১ বজাৰ পৰা কংগ্ৰেছৰ যি ৰাষ্ট্ৰীয় মুখ্য কাৰ্যালয় আছে ইন্দিৰা ভৱনত কংগ্ৰেছৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব আৰু যিখন বৈঠকত কেন্দ্ৰীয় নেতৃত্বৰ হৈ ৰাহুল গান্ধী কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু কংগ্ৰেছৰ যি অসমৰ তত্ত্বাৱধায়ক আৰু সহ তত্ত্বাৱধায়ক সকলো উপস্থিত থাকিব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ হৈ দলৰ সভাপতি ভূপেন বৰা আৰু বহুকেইগৰাকী জ্যেষ্ঠ আচলতে সাধাৰণ সম্পাদক পৰ্যায়ৰ নেতা উপস্থিত থাকিব তাৰ লগতে প্ৰতিখন জিলাৰ অসম প্ৰদেশৰ প্ৰতিখন জিলাৰ আচলতে কংগ্ৰেছৰ যিসকল সভাপতি সকলো সভাপতি তাত উপস্থিত থাকিব এই মুহূৰ্তত বিষয়টো হৈছে যে ২০২৬ বা ২০২৫তো যিসমূহ ৰাজ্যত আচলতে বিধানসভা নিৰ্বাচন আছে প্ৰতিখন ৰাজ্যৰে আচলতে জিলা সভাপতিসকলৰ সৈতে বৈঠকত বহিছে ৰাহুল গান্ধী বৈঠকত বহিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্ব কিন্তু এই মুহূৰ্তত ডাঙৰ প্ৰশ্নটো হৈছে যে কি ধৰণে আচলতে তেওঁলোকে ৰণনীতি প্ৰস্তুত কৰিব জিলা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচনৰ সম্পৰ্কেও কিছু বিষয় হয়তো এই বৈঠকখনৰ আলোচনা হ'ব আৰু আজিৰ দিনটোতে ইতিমধ্যে ভূপেন বৰাই এই বিষয়ে জনাইছে যে পঞ্চায়ত যি নিৰ্বাচনৰ যিসমূহ আচলতে দায়িত্ব সেয়া আজি আনুষ্ঠানিকভাৱে জিলা সভাপতিসকলক আজি প্ৰদান কৰিব আজিৰে পৰা জিলা সভাপতিসকলৰ নেতৃত্বত পঞ্চায়ত নিৰ্বাচনৰ বাবে সকলো কাম কাজ আৰম্ভ হ'ব আৰু দিল্লীতে আচলতে সেই দায়িত্ব প্ৰতিগৰাকী দলৰ জিলা সভাপতিক আজি দলৰ সভাপতি ভূপেন বৰাই দায়িত্ব অৰ্পণ কৰিব আৰু নিশ্চয়ভাৱে এই ধৰণৰ বহুকেইটা বিষয় লৈ আচলতে আজি আৰু এই বৈঠকখনত মূলতঃ ২০২৬ৰ যি বিধানসভা নিৰ্বাচন সেই বিধানসভা নিৰ্বাচনৰ প্ৰতিখন জিলাসমূহৰ যি সমষ্টিসমূহ আছে কি ধৰণে আচলতে তেওঁলোকক বুথ পৰ্যায়ৰ পৰা ধৰি জিলা পৰ্যায়লৈকে শক্তিশালী সাংগঠনিক ভেটি আচলতে কি ধৰণে সবল কৰিব পাৰে শক্তিশালী কৰিব পাৰে সেই সম্পৰ্কে আলোচনা কৰিব এঞ্জেলা হয় ধন্যবাদ জনাইছো সবিশেষ জনোৱাৰ বাবে পৰৱৰ্তী সময়ত আমি অংকুৰৰ সৈতে আকৌ এবাৰ সংযোগ স্থাপন কৰিম পৰৱৰ্তী সময়ত আমি জানিবলৈ চেষ্টা কৰিম যেটো বৈঠক এতিয়াও আৰম্ভ হোৱা নাই এই কথাখিনিয়ে প্ৰাধান্য পায় নে আন কিবা বিষয়বস্তু তেওঁলোকৰ মাজৰ দলীয় খামখেয়ালি দলীয় অসন্তুষ্টিৰ বিষয়বোৰ আলোচনা কৰা হ'ব পাৰে নেকি এই কথাবোৰ পৰৱৰ্তী সময়ত আমি জানিব পাৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ